দৰঙৰ হাজৰিকাপাৰাত শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উদযাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰাবাসীৰ ধৰ্মপ্ৰাণ ৰাইজৰ আন্তৰিক প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাখনি এইবেলি সগৌৰৱে ৪২ সংখ্যক বৰ্ষত ভৰি দিছে। তদুপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো 19 অক্টোবৰৰ পৰা 3 দিনীয়াকৈ পূজাভাগ অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনৰ ভিন্ন কাৰ্যসূচীৰ অন্তত আজি দ্বিতীয় দিনাৰ ৰাতিপুৱা আয়তীৰ পানী তোলা, ওজাপালিৰ গীত, মালচী মণ্ডলৰ পিছত অনুষ্ঠিত হয় আয়তীৰ নাম। তাৰ পিছত দিনটোৰ পূজাৰ যাৱতীয় কাৰ্যাৱলীৰ অন্তত ওজাপালি পৰিৱেশন, সন্ধিয়া আৰতী প্ৰদৰ্শন আৰু নিশা মহিলাৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব। আনহাতে অন্তিম দিনা আৰম্ভপূৰ্ণ শোভাযাত্ৰাৰে প্ৰতিমা বিসৰ্জন দিয়া হ'ব। উল্লেখযোগ্য যে পূজাস্থলীত প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অহনিশে চলি আছে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট এন লাইভ। নমস্কাৰ। আমাৰ জগদ্ধাত্ৰী ৪২ সংখ্যক জগদ্ধাত্ৰী পূজা বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলত চলি আছে। আজিৰ পৰা আৰম্ভ হৈছে। আজি দ্বিতীয় দিন সুন্দৰভাৱে যোৱাকালি প্ৰতিমা আনি যথাস্থানত স্থাপন কৰা হ'ল। উলহ-মালহেৰে এটা সুন্দৰ পৰিৱেশ, আধ্যাত্মিক দিশৰ প্ৰৱাহ এটা ইয়াত বৈ আহিছে। সকলো ৰাইজৰে দেৱী দুৰ্গা, দেৱী জগদ্ধাত্ৰীৰ ওপৰত এটা আস্থা বিশ্বাস আছে। তেওঁ বিপদনাশিনী মাৰি মৰ্কটবিলাক আমাৰ গাঁৱৰ পৰা আঁতৰ কৰে। এই কথা মনত লৈ আমি কি কৰিছোঁ, আজি ৪২ বছৰ ধৰি ধাৰাবাহিকভাৱে আমি এই পূজা ভাগি চলাই আছোঁ। তাৰপিছত এতিয়া আজি এনেকৈ ৰাতিপুৱাৰ পৰা পূজা আৰম্ভ হৈছে, সমাগ্নি আৰম্ভ হ'ব। প্ৰাণিক পূজা, মধ্যাহ্ন পূজা আৰু সানিক পূজা, এই তিনিটা ভাগত বিভক্ত। প্ৰতিমা তেনেকৈ 5টা প্ৰতিমা আপোনালোকৰ বিদ্যমান সুন্দৰকৈ আছে আৰু প্ৰতিটোতে আহুতি দিবলৈ 5জন পূজাৰী ইতিমধ্যে তাতে সমবেত হৈছে। এইখিনি আৰু লগতে যিখিনি মানুহ ইয়াতে অকল যে দেৱী পূজাৰ কাৰণেই মানুহখিনি উপস্থিত হৈছে এনে নহয়, বিভিন্ন সম্প্ৰদায়ৰ মানুহ সকলোৱে লগ লাগি ঐক্য সংহতি ৰক্ষাৰ কাৰণে আমি সমবেত হওঁ। এইটো এটা গৌৰৱোজ্জ্বল দিন, আমাৰ সকলোৰে গৌৰৱৰ বিষয় এইটো। আমি বৰ আনন্দিত আৰু মা দেৱীৰ ওচৰত আমি একচিত্তে চিন্তা কৰিছোঁ যাতে আমাৰ এই সমাজখনৰ লগতে গোটেই দেশবাসীৰ অপায় মংগল দূৰ কৰে। লগতে আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো আকস্মিক বিয়োগ, এইটোত আমি মৰ্মাহত হৈছোঁ আৰু তেওঁৰ কাৰণে শ্ৰদ্ধাঞ্জলি শিতান ৰাখিছোঁ। আজি গধূলি আমাৰ যথাস্থানত শ্ৰদ্ধাঞ্জলি ৰাইজে নিবেদন কৰিব। আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে অলপ চিন্তা কৰিছোঁ যাতে প্ৰভু ভগৱন্তই তেওঁলোকৰ স্বৰ্গপুৰী স্থান দিয়ে আৰু তেখেত সকলোৰে অন্তৰত বিৰাজমান হৈ থাকক। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড, ফাইবাৰ ফাষ্ট ঘৰলৈ।